সেকেন্ড সিজন বঢ়িয়া কেনেকুৱা পালে বহুত ভাল লাগিল কেনেকুৱা লাগিলে কেনেকুৱা পাইছে কেনেকুৱা লাগিছে কেনেকুৱা নাটকখন কেনেকুৱা লাগিলে সুন্দৰ অনুভৱ প্ৰতিজন কলা কুশলী গুণাকৰদা সেউজপ্ৰিয়াৰ কথা নকওঁৱেই মই বাকী দীপান্বিতা আৰু আমাৰ যতীনজিত এনেকৈ সকলোৰে সুদক্ষ অভিনয় পৰিচালনা সংগীত পোহৰ সকলো নিপুণ মানে ফ্ললেছ পাৰফৰ্মেঞ্চ ভাল লাগিছে কেনেকুৱা লাগিলে বহুত ভাল লাগিলে বহুত কাম দিলোঁ মানে অলৱেজ ছাৰহঁতৰ বহুত ডাঙৰ মানে ফেন আৰু কামৰ কিন্তু এখন এটা বেলেগ এটা আগতে খুব মানে নাচৰ এইবিলাক কিছুমান থাকে বা ফূৰ্তিৰ কিছুমান থাকে কিন্তু এইখন অলপ বেলেগ আছিলে মোৰ কাৰণে ছাৰহঁতে কৰিছিলোঁ মই বহুত দিনৰ পিছত চাইছোঁ আজি মোৰ বহুত বেছি ভাল লাগিলে ছেকেণ্ড যাব নেকি ছেকেণ্ড শ্ব' নাচাওঁ কিন্তু সময়টো মিলাব পৰা নাই কাৰণে চোৱা নাই পঢ়াহঁতে চালোহেঁতেন বাট শুভেচ্ছা থাকিল সকলোৰে কেনেকুৱা লাগিল নাটক ভাল লাগিলে বিৰাট ভাল লাগিছে কেনেকুৱা লাগিল বঢ়িয়া বিৰাট ধুনীয়া আছে নাটক কেনেকুৱা পালে নাটকখন আপোনাৰ পুত্ৰ আৰু বোৱাৰীৰ নাটক চালে স্বাধীনতা চোলা কেনেকুৱা কি ক'ব নাই নাটক খুব ভাল হৈছে নাটকখন খুব ভাল হৈছে আৰু সেই নাটকখনৰ উপস্থাপনটোৱে স্বাধীনতা সংগ্ৰামীসকলৰ পাছৰ অৱস্থাটোৰ কথা তুলি ধৰিছে আৰু সকলোৱে সেই নাটকখন চাই উপলব্ধি কৰিব পাৰিব এইটোৱে হৈছে ডাঙৰ কথা হয় যিহেতু আপুনি স্বাধীনতা গম পাইছিল স্বাধীনতা মানেনো কি অৰ্থটো বুজি পায় আজি অনুভৱ আৰু তেতিয়া অনুভৱ কেনেকুৱা বুলি ব্যক্ত কৰিব মই নিজে যদিও স্বাধীনতা সংগ্ৰামী নহয় স্বাধীনতা সংগ্ৰামী ঘৰৰ পৰাই মই আহিছোঁ গতিকে নাটকখন খুব ভাল হৈছে আৰু এইটো এটা জ্বলন্ত উদাহৰণ হ'ব কেনেকুৱা পালে খুব সুন্দৰ উপস্থাপন কুলেন্দ্ৰ যিকেইজন আমাৰ অসমৰ নাট্য আন্দোলনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কুলেন্দ্ৰই অন্যতম মুছলিমে কেইজনমান মানুহে লৈ গৈ আছে আৰু বহুত কষ্ট কৰি আগুৱাই লৈ গৈ আছে আজি এখন সুন্দৰ নাটক উপভোগ কৰিলোঁ সকলো শিল্পীয়ে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ নিজৰ চৰিত্ৰখন আৰু এই সময়খিনিত সঁচাকৈ নিজেও সমাজ আছোঁ মোৰ দেউতা এগৰাকী স্বাধীনতা সংগ্ৰামী গতিকে এই চৰিত্ৰটো মোৰ দেউতাকো মই দেখিছোঁ মই আশা কৰিম এখন আৰু হওক আৰু 2-3টা শ্ব' হ'লে ভাল লাগে নিশ্চয়কৈ চকুপানী ওলাইছে ভাল লাগিলে একে শাৰী যোগে কয় সেকেন্ড সিজন তাৰমানে কি ভাল হৈছে অতি উত্তম খুবেই ভাল লাগিলে মোৰ এনেকুৱা ফিল হ'ল যেন আৰু কেইটামান চিন আৰু আছে নেকি তেনেকুৱা ধৰণৰ ফিল এটা আছিলে তাৰমানে আৰু অলপ চাবৰ কাৰণে ইচ্ছা আছিলে এনেকুৱা লাগিলে যেন মানে নাই আৰু অলপ চাওঁ শেষেই নহওক যাতে এখন চলিয়ে থাকক খুব ভাল লাগিলে চাই খুব এনজয় কৰিলোঁ হয় কি ক'ব স্বাধীনতা সংগ্ৰাম আজি হোৱাৰ নিচিনা লাগিছে মানে একদম মই সেই দিনটোলৈ উভতি গৈছোঁ আকৌ কান্দিছে নেকি বহুত কান্দিলোঁ ঢৌখন ঢৌ যে তুমি মাছজনী কৰিছিলা নিশ্চয়কৈ চকুপানী ওলাইছে ভাল লাগিলে একে শাৰী যোগে কয় সেকেন্ড সিজন তাৰমানে কি ভাল হৈছে অতি উত্তম খুবেই ভাল লাগিলে মোৰ এনেকুৱা ফিল হ'ল যেন আৰু কেইটামান চিন আৰু আছে নেকি তেনেকুৱা ধৰণৰ ফিল এটা আছিলে তাৰমানে আৰু অলপ চাবৰ কাৰণে ইচ্ছা আছিলে এনেকুৱা লাগিলে যেন মানে নাই আৰু অলপ চাওঁ শেষেই নহওক যাতে এখন চলিয়ে থাকক খুব ভাল লাগিলে চাই খুব এনজয় কৰিলোঁ হয় কি ক'ব স্বাধীনতা সংগ্ৰাম আজি হোৱাৰ নিচিনা লাগিছে মানে একদম মই সেই দিনটোলৈ উভতি গৈছোঁ আকৌ কান্দিছে নেকি বহুত কান্দিলোঁ কান্দি কান্দি চকুৰ পানী একেবাৰে বানপানী হৈ গ'ল হ'ব ঢৌখন ঢৌ যে তুমি মাছজনী কৰিছিলা প্ৰথম দিনাৰ পৰা সেইটোৱে মই আহিছোঁ সেইটো কাৰণে মই সেউজপ্ৰিয়া মানে সেই যে মাছটো মোৰ আজিলৈকে চকু আগতে চেহেৰাটো বেলেগ পৰা নাছিলোঁ এইটো কেনেকুৱা পালে জনাব
খুব এখন সাৰ্থক গল্পৰ এখন সাৰ্থক নাটক। অভিনয় চাই কেনেকুৱা লাগিলে? ভাল লাগে তাতে অভিনয় চাই ভালে লাগে তাৰ সদায়। হয়, আৰু এই নাটকখনত যিটো সম্পৰ্ক দেখুৱাইছে পিতৃ আৰু জীয়ৰীৰ মাজত, সেই সম্পৰ্কটোৱে চুই গৈছে, সকলোকে চুই গৈছে। আৰু তাইৰ যদি চাওঁ দীপান্বিতাৰ ক্ষেত্ৰত, তাইৰ জীৱনৰ ক্ষেত্ৰতো যদি চাওঁ, বহুখিনি মিল আছে। চাগে তাইৰ দেউতাকৰ লগত যিটো সম্পৰ্ক আছিল, ঠিক তেনেধৰণে কিন্তু এই নাটকখনতো দেখিবলৈ পোৱা গৈছে। খুব ভাল লাগিছে, গোটেইখিনি খুব ভাল লাগিছে। আজি এজন পত্নীৰ স্বামী হিচাপে, সাংবাদিক হিচাপে, দৰ্শক হিচাপে চোৱা হৈছে নাটকখন। আজি দৰ্শক হিচাপেতো চাওঁৱেই সদায়, আজি এগৰাকী স্বামী হিচাপেও চাইছোঁ, দায়িত্বও কিছু ল'বলগীয়া হৈছে, এটা বেলেগ অভিজ্ঞতা। আৰু সাংবাদিক হিচাপে? সাংবাদিক হিচাপেও চাইছোঁ, সাংবাদিক হিচাপে সেইটো আকৌ দেখিবলৈ পোৱা যাব। চোলা নাটকখন উপভোগ কৰি কেনেকুৱা পালে কি জনাব? প্ৰথমে কওঁ, আচলতে মই ভাষাহীন হৈ পৰিছোঁ। কথা মানে শব্দৰ প্ৰকাশ কেনেকৈ কৰিম বুজি পোৱা নাই, কিন্তু অনুভৱ মোৰ বহুত আছে। এটা গল্প নাট্যৰূপ দিয়া হ'ল, নাট্যৰ ৰূপক আকৌ মঞ্চস্থ কৰা হ'ল। এই পৰ্যায়টো মানে গোটেইখিনি সামৰি এনেকুৱা লাগিল এখন যেন চেলুলয়ডৰ ছবিহে চাই আছোঁ। আৰু সেই সময়টোক ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। নাটকখন দেখি গম পাইছোঁ যে গল্পটো আচলতে মই নিজে পঢ়া নাই, গল্পটো কি ধুনীয়াকৈ উপস্থাপন কৰা হৈছিলে। আৰু তাক ইমান সাৱলীলভাৱে এখন নাটক কৰি তোলাটো অকণমানো সহজ কথা নহয় আচলতে। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তোলাৰ বাবে পৰিচালক, অভিনেতা, অভিনেত্ৰী সকলোকে, কলা কুশলীকো মই অভিনন্দন জনাইছোঁ। খুব ভাল লাগিল। নিশ্চয়কৈ আৱেগিক চৰিত্ৰ আছিলে, কেনেকুৱা লাগিলে? আপুনি চকুৰে নিশ্চয়কৈ টুকিছে। হয় হয়, নাই আচলতে ছবি এখন সন্মুখত গোটেই ঘটনাখিনি যেন ঘটি আছে তেনেকুৱা এটা আছে। আচলতে গল্পটো কেনেকুৱা হৈছে এতিয়া ক'ব নোৱাৰি, কিন্তু গল্পটো ইমান সুন্দৰকৈ গোটেইকেইটা দিশ সামৰি পেলাই, স্ক্ৰিপ্টৰ কথাই কওক, ডাইৰেকশ্যনৰ কথাই কওক, এক্টিং কথা হওক, টেকনিকেল কথাখিনি হওক, ঘৰ ইমান গোটেইখিনি সমিল মিলেৰে আগবাঢ়ি গ'ল, যাতে আমি সন্মুখত এখন জীৱন্ত ছবি এখন আহিছে। গোটেইখিনি মানুহে যে নাটক চাই আছে লগা নাই, চেলুলয়ডৰ চিনেমা এখন চাই থকা নিচিনা। এইখিনিতে এটা কথা কওঁ দেই, এওঁ কিন্তু নাটক চাই থাকোঁতে কেইবাবাৰো নাই মই সঁচা কথা প্ৰশ্ন কৰিছোঁ। ওলাই সোমাই যোৱা যায়, আচলতে সোমাই যাবলৈ বাধ্য। আপুনি অকল নহয়, আমি নিজে চকুখন টুকিছোঁ। তেওঁলোকে যেনেকৈ উপস্থাপন কৰিছে আচলতে সোমাই যোৱাটো স্বাভাৱিক। স্বাভাৱিক। হয়, ধন্যবাদ। পূৰ্ণাংগ নাটক স্বাধীনতাৰ চোলা, যিখন অভিনয় কৰিছে গুণাকৰ দেৱ গোস্বামী, তেওঁৰ সহধৰ্মিনী। গতিকে নাটকখন চাই নিশ্চয়কৈ ভাল পাইছে? নিশ্চয় ভাল পাইছে। মানে ভালৰ সংজ্ঞাটো ইয়াতে অলপ বেলেগ হ'ব। মানে অকল ভাল বুলি কৈ থ'লে নহ'ব। মানে যিটো কয় যে বিৰাট ভাল লগা, মানে যেন আমি এখন ছবিয়ে চাইছিলোঁ। কাৰণ তাৰ লাইট, মিউজিক, তাৰ এক্টিংটো গুণাকৰ ছাৰৰ ক'বই নালাগে। মানে চবৰে আগৰ পৰা আমি চবেই তেখেতক চায়ে আহিছোঁ, কিন্তু এইখনত যিটো পাৰফৰ্মেঞ্চ কৰিলে, আৰু লগতে ডাইৰেকশ্যন, তাৰ লাইটিং, চাউণ্ডৰ যিটো কালমিনেশ্যন, গোটেইখিনি মিলি পেলাই যিটো এটা ছবি এটা হ'ল, সেইখন আমি কিবা ষ্টেজৰ ওপৰত এখন চিনেমা চাই থকা যেন লাগিলে। আৰু এইখন নাটকত এইটো গম পায় যে গোটেই ডাইৰেকশ্যন ইউনিট, গোটেই কোঅৰ্ডিনেশ্যন এটা ইমান ধুনীয়া কোঅৰ্ডিনেশ্যন। মই বহুত দিনৰ মূৰত এনেকুৱা মানে চিনেমাহে আহিছে মোৰ ঘৰৰ পৰা। নাটক এখন চাইছোঁ য'ত গোটেইখিনি মানে যিটো উপস্থাপন কৰাৰ যিটো গোটেইখিনি যে এটা হেৰি লাগে, মানে ঐক্যবদ্ধ প্ৰচেষ্টা হয়। সেই প্ৰচেষ্টাটো সেই গোটেইকেইটাই বহুত চিনচিয়াৰলি কৰিছে, আৰু গোটেইখিনি বহুত প্ৰেক্টিচ কৰি, বহুত হেৰি কৰি পেলাই কৰিছে, যাৰ আজি ফলস্বৰূপে ইমান ধুনীয়া প্ৰডাকশ্যন এটা আগবঢ়াই দিছে। মই চাই মানে ইয়াত উৎফুল্লিত, আৰু মই নিজে ভাবি আছিলোঁ এজন এক্টৰ যে মই এনেকুৱাকৈ কৰিব পাৰিম নে নাই। মানে মোৰ কেতিয়াবা অসম্ভৱ লাগে, মানে ইমান ধুনীয়াকৈ কেনেকৈ কৰে, মানে কেনেকৈ কৰিছে। মই নিজকে সেইটো বস্তুত চাই আছিলোঁ কিমান প্ৰেক্টিচ দৰকাৰ। আৰু মই কথাখিনি সুধিলোঁ, তেওঁলোকে দিনে ৰাতি বহুত প্ৰেক্টিচ কৰিছে, য'ত তুমিও জড়িত হৈ আছিলা। ইমান প্ৰেক্টিচ কৰিছে, গতিকে মানুহজনে প্ৰেক্টিচ যে জৰুৰী, এই নাটকখনৰ পৰা আমি সেই বস্তু শিকিব পাৰোঁ যে যিমান প্ৰেক্টিচ, ইমান শ্ৰদ্ধাৰ, ইমান জ্ঞানী মানুহ এজন নাটকৰ বিষয়ে, ইমান ভাল এক্টৰ এজনে যদি ইমান প্ৰেক্টিচ কৰিব পাৰে, আমাৰ দৰে সাধাৰণ মানে একোটা এক্টৰে কিমান শিকিবলগীয়া আছে আৰু কিমান কৰিব লাগিছে, য'ত আমি তেনেকুৱা ধৰণৰ এটা পৰ্যায় পাবলৈ। মই আজি ইনস্পায়াৰ হৈছোঁ যে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট। যে তেওঁলোকৰ গোটেই এই প্ৰেক্টিচখিনি, যিখিনি ৰিহাৰ্চেল প্ৰেক্টিচ, সেইখিনি ইমান চিনচিয়াৰলি কৰাৰ কাৰণে আজি দিনে ৰাতি কৰিছে, কৰি পেলাই এই আজি উপস্থাপন যিটো কৰিলে আমাৰ সন্মুখত, এখন চিনেমা, এখন নাটক নহয়, চিনেমা চালোঁ।
আৰু কাহিনীটো ক'বই নালাগে মানে স্বাধীনতা চোলা মই কি ভাবি আহিছিলোঁ কি পালোঁ মই আচৰিত হৈছোঁ যে এনেকুৱা এটা ছাবজেক্টত এনেকুৱা এটা বস্তু লিখিব পাৰে আৰু এইটো অনুৰাধা শৰ্মা পূজাৰী মেমহে লিখিব পাৰে এটা চুটি গল্প ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু সকলোকে অভিনন্দন মোৰ ফালৰ পৰা।